ঘৰখন ৰাতিৰ ভিতৰতে ভাঙি গ'ল আৰু তেওঁলোকে গোটেই ৰাতিটো ভয়তে কটাবলগীয়া হ'ল। এনেকুৱা পৰিস্থিতিত বহু কাৰোবাৰ বছৰৰ কষ্ট, কাৰোবাৰ ভঁৰালৰ ধান, কাৰোবাৰ পাকঘৰ একে ৰাতিতেই নষ্ট হৈ যায়। প্ৰশ্নটো হ'ল হাতীয়ে ৰাতি ঘৰ কিয় ভাঙে? হাতীয়ে খঙতে ঘৰ ভাঙিবলৈ কেতিয়াও নাহে। বেছিভাগ সময়তে হাতী ৩টা কাৰণত ঘৰলৈ আহে। হয় খাদ্যৰ গোন্ধত, হয় পুৰণি কিবা স্মৃতি বিচাৰি, বা ওচৰেদি পাৰ হৈ যাবলৈ বা সেই ঠাইডোখৰৰ মাজেদি পাৰ হৈ যাবলৈ এটা ৰাস্তা বিচাৰি হাতী জনবসতিৰ বা গাঁৱৰ কাষ চাপে। হাতীৰ চেন্স অফ স্মেল বহুত ষ্ট্ৰং। ঘৰত ষ্ট'ৰ কৰি থোৱা ধান, চাউল, নিমখ বা আন কোনো খাদ্য বা ফাৰ্মেণ্টেড ফুড বা মদ, এইবোৰৰ গোন্ধ হাতীয়ে বহুত আঁতৰৰ পৰাই পায়। আৰু ৰাতিৰ সময়খিনিত কিয়? আপোনালোকে জানিব বিচাৰিব যে হাতীয়ে ৰাতিৰ সময়খিনিতে কিয় ঘৰ ভাঙিবলৈ আহে। আৰু ৰাতি মানুহৰ চলাচল কম থাকে, কাৰণ ৰাতি মানুহৰ চলাচল কম হয়, ৰাস্তাত অহা যোৱা নাথাকে, গাঁওখন নিস্তব্ধ হৈ থাকে। সেই সময়ত হাতীয়ে মুভমেণ্ট কৰাটো অলপ বেছি নিৰাপদ বুলি ভাবে। আচল সমস্যাটো হ'ল হাতীৰ পুৰণি অহা যোৱা ৰাস্তাবোৰ আমি আজি বহুত ঠাইত ব্লক কৰি পেলাইছোঁ। যি পথ হাতীয়ে বহু বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে, সেই পথবোৰৰ মাজত এতিয়া ঘৰ আছে, চাহ বাগান আছে, ৰেলৱে লাইন আছে, ৰাস্তা আছে। পুৰণি এলিফেণ্ট কৰিডৰবোৰ এতিয়া বহুত ঠেক হৈ গৈছে। এতিয়া হাতী বাধ্য হৈ গাঁৱৰ মাজলৈ আহে। আৰু এনে সময়তে যদি কাৰোবাৰ পাকঘৰত খাদ্যৰ গোন্ধ পায় বা নিমখৰ গোন্ধ পায় বা আন কিবা বস্তুৰ গোন্ধ পায়, তেন্তে সিহঁতে ৰৈ যায়। আৰু তেতিয়াই ডেমেজ বা ক্ষতি হয়। আৰু এই ক্ষতিটো বৰ সৰু নহয়। এখন ঘৰ ভঙা মানে কেৱল এখন বেৰ ভঙা বা এটা পাকঘৰ ভঙা বা এখন দুৱাৰ বা খিৰিকী ভঙা সেইটো নহয়। ঘৰ এখন ভাঙিলে মানুহৰ পৰিয়াল এটাৰ নিৰাপত্তাটো নোহোৱা হৈ যায়। সৰু ল'ৰা ছোৱালীৰ মনত ভয় সোমায় আৰু খেতিয়কৰ বহু কষ্ট হয়। কিন্তু ব্লেম কেৱল হাতীক কৰিলে নহ'ব, কাৰণ হাতী এতিয়া এটা ফ্ৰেগমেণ্টেড লেণ্ডস্কেপত আছে। ক'বলৈ গ'লে এইটো ফচি আছে। এফালে মানুহৰ ঘৰ, এফালে খেতি, আনফালে ৰাস্তা, ৰেলৱে লাইন, চাহ বাগান। এইবোৰৰ মাজত অকল হাতীয়েই নহয়, আমি সকলো আমাৰ থকা জেগা সংকুচিত হৈ আহিছে। হাতীৰো থকা জেগা বা হেবিটেট সংকুচিত হৈছে। আৰু লগতে হাতীৰ অহা যোৱা কৰা ৰাস্তাবোৰো সৰু হৈ গৈছে। তেন্তে চলিউশ্যনটো কি? কেৱল হাতী খেদোৱাটো এটা পাৰ্মানেণ্ট চলিউশ্যন কেতিয়াও নহয়। তাৰবাবে আমি কেইবাটাও কাম কৰিব লাগিব চাগে। খাদ্য থোৱা জেগাবোৰ, বিশেষকৈ ভঁৰালবোৰো বেছি ষ্ট্ৰং কৰিব লাগিব। গাঁৱত হাতী অহাৰ আগতেই খবৰ পোৱাৰ এটা ছিষ্টেম থাকিব লাগিব। আৰ্লি ৱাৰ্ণিং ছিষ্টেম বুলিও আমি কওঁ। আৰু দৰকাৰ হ'লে গাঁৱৰ ৰাইজে ৰাতি হাতীৰ কাৰণে পহৰা দিবলগীয়া হয় বা হ'ব পাৰে, যিটো দৰকাৰ আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল আমি কৰিডৰবোৰ বা হাতী অহা যোৱা কৰা ৰাস্তাবোৰ মুকলিকৈ ৰাখিব লাগিব। আমি এই ভিডিঅ'ৰ দ্বাৰা আপোনাক ভয় খুৱাবলৈ চেষ্টা কৰা নাই। হাতীক বুজিবলৈ চেষ্টা কৰিছোঁ আৰু আমি বুজি পোৱা কথাখিনি আমি আপোনালোকৰ আগত কৈছোঁ। এই কথাটো যদি দৰকাৰী বুলি ভাবিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক।